मैं আপনার সকলকে আজি এই মিটিং নোটিসেস ইন লার্জ নাম্বারস which was program organize কৰিব আৰু মানে কৰি উৎসৱ আমি জিএসটি সম্পৰ্ক বিভিন্ন সমস্যা শ্ৰীযুত কাশ্যপ প্ৰেখানী वो आप सबके साथ में शेयर करना चाहता हूँ। Paid on goods and services purchased for the pay proportion to exempt supply has to be reversed as per in the return. Should be dropped for issuance of GST DRC 0 আজি of return. অসম কেবিনেটে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম কেবিনেটে যেটো কেবিনেট কমিটি অন জিএসটি কনসালটেশন আপইণ্ট কৰিছিল তাৰ 5 নম্বৰ মিটিং তিনিচুকীয়াত হ'ল আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ প্ৰতিনিধিৰ লগত আমি মত বিনিময় কৰিলোঁ তেখেতসকলৰ যিখিনি পৰামৰ্শ আছে এই পৰামৰ্শখিনি ললোঁ আৰু এই পৰামৰ্শটো আমাৰ প্ৰতিবেদনত দি প্ৰতিবেদনটো আমি অসম কেবিনেটক দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম কেবিনেটে যি সিদ্ধান্ত ল'ব এক ভাল সিদ্ধান্ত এই সমস্যাৰ নিষ্পত্তিৰ কাৰণে ল'ব বুলি মই ভাবোঁ।